হাই গাইজ, মই গেছত কেৰাহী পাতিলোহি। এতিয়া আলুদম বনাম। আলুদম মানে বুজি পাইছেনে আপোনালোকে? আলু আৰু কণী দম বনাবলৈ লৈছোঁ। তেল দিলোঁ, ইয়াত তেল দিলোঁ। তেল অকণমান গৰম হৈছে আৰু গৰম হৈ এইখিনি মই কণী আলু ইয়াতে থলোঁ এনেকৈ বইল কৰা, আৰু এইখিনি বিলাহী আৰু তেলখিনি গৰম হোৱাৰ পিছতে এটা এটাকৈ মই এনেকৈ দি ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই হ'বলৈ দিয়াৰ পিছত আৰু মই লাহে লাহে লৰাই লৈ বাকীখিনি গোটেইবোৰ একেলগতে দি ইয়াৰ হালধি অকণমান দিছোঁ। হালধি অকণমান দি পেলাই ফ্ৰাইটো ভালকৈ ৰংটো মিলিবলৈ বুলি লৰাই দিলোঁ। মই লাহে লাহে লৰাই দিলোঁ, নহ'লে ভাগি থাকিব যে। সেইবাবে ধুনীয়াকৈ ফ্ৰাইটো কৰাৰ পিছতে সেইখিনি লাহে লাহে মই লুটিয়াই যাম এটা এটাকৈ। বেছি সময় ফ্ৰাই নকৰোঁ, জাষ্ট অকণমান শ্লাইড ৰঙচুৱাকৈ ফ্ৰাই কৰিম। তেতিয়া মানে বস্তুখিনি চাই ভাল লাগে। নহ'লে আপুনি বইল কৰাৰ বাবে ডাইৰেক্ট যদি শাকত দি বনায় একো ভাল নালাগিব ন। এইবাবে মই ৰঙচুৱাকৈ অকণমান ফ্ৰাই কৰি, এয়া মোৰ ফ্ৰাই কৰা হৈ গ'ল। এইখিনি মই উলিয়াই লোৱাৰ পিছতে মোৰ মছলাখিনি মই তৈয়াৰ কৰিব লাগিব। আলু কণী দম বনালে আপোনালোকে এনেকৈ খাব দেই, বেলেগ মজা লাগে আকৌ। আমাৰ ল'ৰাবোৰে এইবোৰে ভাল পায়। সেইভাগে এনেকৈ বনাওঁ। আৰু এয়া পিঁয়াজ দিছোঁ, পিঁয়াজ অকণমান দি জলকীয়া কেইটামান, বৰ বেছি খাব নোৱাৰে জ্বলা, কেইটামান দি লৈ ভালকৈ লৰাই দিলোঁ। মিক্স কৰাৰ পিছতে এনেকৈ অকণমান তেলটো পকিবলৈ দি আৰু ধুনীয়াকৈ পিঁয়াজখিনি ভাজ খোৱালৈ থৈ ৰেড চিলি অলপ দিলোঁ আৰু মিট মছলা অকণমান দিলোঁ। আকৌ এইখিনি মছলা মই ধুনীয়াকৈ তেলত ভাজিব লাগিব, মানে মিক্স কৰিব লাগিব, আৰু তেতিয়া টেষ্টিটো আহে, বেছি ফ্লেভাৰটো টেষ্টি আহে। আৰু এয়া বিলাহী আৰু ৰচুনখিনিও মই লগত দি দিছোঁ, তেতিয়া মানে মছলাখিনিৰ লগত মিক্স হৈ যাব। আৰু যিহেতু মই ডিম বইল আৰু ফ্ৰাই কৰাটো আলুৰ লগতে দেৰিকৈ দিম, এইটো হৈয়ে আছেতো, এইকাৰণে বেছি মানে ভাজিবলৈ মেহনত কৰিবলৈ দৰকাৰ নাই। আৰু জাষ্ট অলপ সময় আৰু এনেকৈ ধুনীয়াকৈ মিহলাই ল'ব লাগে। তেতিয়া বিলাহীখিনি পেষ্টটো হৈ যাব আৰু মছলাখিনিও মিক্সিং হৈ যাব। এনেকৈ আকৌ অকণমান মই ৰঙো দিলোঁ আৰু হালধি অকণ, আকৌ এইখিনি লৰাই ল'লোঁ ধুনীয়াকৈ। সেইভাগে লৰাই থাকিব, নহ'লে লাগি ধৰিব যে। এনেকৈ ভাজি অকণমান তেলটো উতলাৰ পিছত আৰু তেল উতলিয়ে থাকে আৰু এনি টাইম, যেনেবা তেলটো ওলাই যায় ভাজি থাকোঁতে। এয়া আলুখিনিও দিলোঁ লগত। মই আলুখিনি ধুনীয়াকৈ মছলাখিনিত মিলাই ল'লোঁ। মিলাই লোৱাৰ পিছত আলুখিনি মই অকণমান ভাঙি চাইছিলোঁ সিজিছে নাই। পূৰা সিজা আলু, ভাত বনাওঁতে ভাততে মই ভাপত দিছিলোঁ, এইবাবে খাবলৈ বৰ সোৱাদ। এনেকৈ মছলাখিনিৰ লগত মিলাই লৈ এতিয়া মই পানী অকণমান দিম। পানী পিছে মই ঠাণ্ডা পানীহে লৈছোঁ দেই, আপোনালোকেতো গৰম পানী লৈ চাগে। মই ঠাণ্ডা পানীত উতলাটোহে ভাল পাওঁ। লাহে লাহে যিকোনো শাক বনালে ধুনীয়াকৈ হৈ থাকিব লাগে, আৰু ইমান ইমাৰ্জেঞ্চি নহয়। জাষ্ট মৰ্ণিং টাইমত এনেকৈ খাই ভাল পাওঁ কাৰণে এনেকৈয়ে বনালোঁ। এয়া ঢাকি দিছোঁ, ঢাকনটো বৰ সৰু হ'ল। এয়া মোৰ ভাজি অলপ উতলিছে। তাৰপিছতে মই এইখিনি দাইল অলপ বনাইছিলোঁ, এইখিনি দেখাব নোৱাৰিম। দাইলখিনি বনাই নমাই থলোঁ। তাৰপৰা এই ৰাইচ কুকাৰত ভাত পাতিছিলোঁ যে, এইখিনি ভাত হৈ গ'ল। আৰু মোৰ এয়া ভাজি উতলিছে। উতলি মই চালোঁ, ধুনীয়াকৈ হৈ গৈছে। আৰু এয়া মই ডিম ফ্ৰাইখিনি ইয়াত দিবলৈ ৰেডি কৰিলোঁ। যিহেতু মোৰ ষ্টেণ্ড নাই, এইবাবে মই আপোনালোকক ভালকৈ কেমেৰাটো দেখাব পৰা নাই। লাহে লাহে আৰু কিনিব লাগিব, কৰিব লাগিব। ময়ো ইমান নাজানো যে ভিডিঅ' কেনেকৈ বনাই দিয়ে। তো এইখিনি মই ভাজি
ডিম বইল ডিম ফ্ৰাই মানে ডিম বইল ডিম ফ্ৰাই আৰু আমলেট চব টেষ্টিকৈ এনেকৈ খাওঁ। এয়া আমাৰ গেছ অফ কৰি দিলোঁ। মোৰ খানা ৰেডি। ভাত খাব লৈছোঁ। কেনেকুৱা লাগিলে ক'ব দেই। বাই বাই।